Hi everyone, my name is Nisanta. তো আমি হচ্ছে আরম্ভ করি ইন্ট্রোডাকশন টু কম্পিউটার নেটওয়ার্ক। তো ফার্স্টতে আমি সিলেবাসখিনি চাম কি আছে। তো ফার্স্টতে আছে কম্পিউটার নেটওয়ার্ক বুলিলে আমি কি বুঝো, নেক্সট আছে এড্রেছিং কম্পিউটার নেটওয়ার্ক, তাৰপিছত আছে নেটওয়ার্ক ডিভাইস এণ্ড দেন কমিউনিকেশ্যন প্ৰট'কল, তাৰপিছত আছে বেচিক নেটৱৰ্কিং কমাণ্ডছ। তো আমি আৰম্ভ কৰোঁ। তো ফার্স্টতে এটা কৈছে যে কম্পিউটার নেটওয়ার্ক ইজ এ সেট অফ অটোnomous computers and other units that are connected with each other. মিনিংটো হৈছে কম্পিউটাৰ নেটৱৰ্ক এটা চোৰা হয়। কিহত চোৰা হয়? আপুনি অটোনমাছ কম্পিউটাৰ, অটোনমাছ মানে ফ্ৰী। ইট মিনছ ইয়াৰ কোনো নিৰ্দিষ্ট ধৰা বন্ধা নিয়ম নাই। ইয়াৰ নিয়মটো কেনেকৈ? অটোনমাছ মানে ফ্ৰী। ফ্ৰীৰ মিনিংটো হৈছে ইণ্ডিপেণ্ডেণ্ট কম্পিউটাৰ। তো ইয়াৰ কথাটো হ'ল ইণ্ডিপেণ্ডেণ্ট থাকিব, যিবিলাক আমাৰ কম্পিউটাৰ নেটৱৰ্কত কম্পিউটাৰবিলাক থাকিব, আৰু আদাৰ ইউনিটছ এতিয়া কম্পিউটাৰৰ লগত পেৰিফেৰেঞ্চ হয়, যেনেকুৱা হাৰ্ডৱেৰ ডিভাইচবিলাক হ'ল। এক্সাম্পল আমি ল'ব পাৰোঁ স্পীকাৰ, তাৰপিছত আমি ল'ব পাৰোঁ প্ৰিণ্টাৰ, তেনেকুৱাবিলাকক আদাৰ ইউনিটছ বুলি কোৱা হৈছে। এতিয়া কম্পিউটাৰ নেটৱৰ্ক এটাত কি হ'ব, ইনফৰ্মেশ্যন বা ৰিচৰ্চেছ আমি শ্বেয়াৰ কৰিব পাৰিম এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ, আৰু কম্পিউটাৰবিলাকক নোটছ বুলিও জনাব। তো ইয়াতে আমি এটা এক্সাম্পল লৈছোঁ, যেনেকৈ ইয়াতে দেখুৱাই আছে এটা নেটৱৰ্কত এটা প্ৰিণ্টাৰ কানেক্ট হৈ আছে। কম্পিউটাৰ এটোৱে মানে নোট এটোৱে কিবা যদি প্ৰিণ্ট কৰিব থাকে তেতিয়াহ'লে নেটৱৰ্কৰ সহায়ত ইয়াতে প্ৰিণ্ট কৰিব পাৰিব। চিমিলাৰলি নোট বিটোৱে পাৰিব। নেক্সট আমি চাই আছোঁ টাইপছ অফ কম্পিউটাৰ নেটৱৰ্ক। টাইপছ অফ কম্পিউটাৰ নেটৱৰ্ক ফাৰ্ষ্টতে আছে পাৰ্চনেল এৰিয়া নেটৱৰ্ক, দেট ইজ পান। নেক্সট আছে লোকেল এৰিয়া নেটৱৰ্ক, দেট ইজ ল্যান। তাৰপিছত আছে কেম্পাছ এৰিয়া নেটৱৰ্ক, ক্যান। দেন আছে মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক, মেন। আৰু তাৰপিছত আছে ৱাইড এৰিয়া নেটৱৰ্ক। তো এতিয়া কথাটো হ'ল আমি এতিয়া পেনটো ফাৰ্ষ্টতে এক্সপ্ল'ৰ কৰোঁ। তো পান মানে হৈছে পাৰ্চনেল এৰিয়া নেটৱৰ্ক। এতিয়া পাৰ্চনেল এৰিয়া নেটৱৰ্ক কেনেকৈ ক্ৰিয়েট কৰা হয়? যেতিয়া আমি ধৰক ঘৰতেই ব্লুটুথৰ লগত মোবাইলৰ সহায়ত গান বজাই আছোঁ, তাৰপিছত ব্লুটুথ স্পীকাৰ এটা আছে আৰু সেইটোত আমি ব্লুটুথৰ সহায়ত গান বজাব চেষ্টা কৰিছোঁ। তো তেনেকুৱা ধৰণৰ যিটো কানেকশ্যন থাকে, বেচিকেলি এটা ঘৰত আমি ধৰক 10 মিটাৰলৈকে এটা ৰেঞ্জ থাকে। তো সেই ৰেঞ্জত আমি যেতিয়া এটা নেটৱৰ্ক ক্ৰিয়েট কৰোঁ, সেইটো পাৰ্চনেল এৰিয়া নেটৱৰ্ক বুলি জনা যায়। তাৰপিছত হৈছে ল্যান। তো বেচিকেলি লোকেল এৰিয়া নেটৱৰ্ক এটা কমন টাইপ অফ নেটৱৰ্ক হয়। এই নেটৱৰ্কটোত কি হয়, কিছুমান কম্পিউটাৰ ধৰক এটা বিল্ডিঙত কিছুমান কম্পিউটাৰ আছে, সেই কম্পিউটাৰবিলাক যেতিয়া একেলগে কৰা হয় বা মডেমৰ সহায়ত বা ছুইটছৰ সহায়ত, তেতিয়া কি হয়, এইটো এটা ল্যান বুলি কোৱা হয়। যেনেকুৱা বেচিকেলি ল্যানৰ এটা সীমা থাকে, সেই সীমাটো আমি ক'ব পাৰোঁ এটা বিল্ডিং বা এটা ঘৰত সেই সীমাটো আছে। তাৰপিছত আহে কেম্পাছ এৰিয়া নেটৱৰ্ক। কেম্পাছ এৰিয়া নেটৱৰ্ক বুলিলে আমি এইটো বুজোঁ যে ধৰক এটা কেম্পাছ হ'লোঁ, যাতে ইউনিভাৰ্চিটি কেম্পাছ, তো একাডেমিক বিল্ডিং থাকিব, তাৰপিছত লাইব্ৰেৰী থাকিব, তাৰপিছত জিম বিল্ডিং থাকিব। তো এই তিনিটাৰ মাজত যদি ডাটা কিবা ট্ৰান্সফাৰ কৰিবলগীয়া হয়, সেইটোক কোৱা হয় কেন, মিনছ কেম্পাছ এৰিয়া নেটৱৰ্ক। তাৰপিছত আহে মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক। মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক বেচিকেলি কি হয়, এখন চিটিৰ ভিতৰত থাকে, ডাঙৰ হ'ব এইটো। চিটিৰ ভিতৰত থাকিলে কি হয়, ইহঁতৰ আমি বেষ্ট এক্সাম্পল ল'ব পাৰোঁ, যেনেকুৱা কেবল টিভি। কেবল টিভিটো এটা পাৰফেক্ট এক্সাম্পল হ'ব মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক। আৰু মেট্ৰপলিটন এৰিয়া নেটৱৰ্কত আমাৰ সদায় অপটিকেল ফাইবাৰৰ কানেকশ্যন ইউজ কৰা হয়, যাতে কানেকশ্যনটো ভাল থাকে আৰু ইউজাৰক আমি ভালদৰে ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰোঁ। তাৰপিছত আহে ৱেন। এতিয়া ৱেনৰ ফুল ফৰ্ম কি হৈছে, ৱাইড এৰিয়া নেটৱৰ্ক। ৱাইড এৰিয়া নেটৱৰ্ক বেচিকেলি কি হয়, ধৰক কিবা ডাঙৰ MNC আছে আৰু সেই MNC এটা লোকেশ্যনৰ পৰা আন এটা লোকেশ্যনলৈকে ডাটা ট্ৰান্সফাৰ কৰিব লাগে, তেতিয়াহ'লে সিহঁতে ৱেনৰ ব্যৱহাৰ কৰে। যেনেকুৱা আমি এক্সাম্পল ল'ব পাৰোঁ, এটা MNC ধৰা অফিচ আছে কলকাতাত, আৰু সেই অফিচটোৱে এগেইন বেলেগ এটা লোকেশ্যনত অফিচ এটা আছে, যেনেকুৱা আমি ল'ব পাৰোঁ ধৰক পুনে। তো এতিয়া বহুত দূৰ হয় ন, তো বহুত দূৰ হ'লে সিহঁতৰ এক্সাম্পলটো কি হ'ব, তেনেকুৱা ধৰণৰ হ'ব ৱাইড এৰিয়া নেটৱৰ্ক। দেন নেক্সট আছে আমি ডিফাৰেঞ্চ চাম। তো ডিফাৰেঞ্চবিলাকত কিহৰ কাৰণে আহে, এটা আছে অ'নাৰশ্বিপ থাকিব, নেক্সটটো আছে ডাটা ট্ৰান্সফাৰ ৰেট, তাৰপিছত আমি চাম কমিউনিকেশ্যন কণ্ট্ৰল। কমিউনিকেশ্যন কণ্ট্ৰল মানে ট্ৰেফিক কিমান থাকে এটা নেটৱৰ্কত, দেন মেইনটেনেঞ্চ।
তো বেচিকেলি আমি ইয়াতে চাম যে পানৰ ক্ষেত্ৰত কি হয়, পানত অ'নাৰশ্বিপটো প্ৰাইভেট থাকে। চিমিলাৰলি লেনত কি হ'ব, চেম প্ৰাইভেট থাকিব আৰু কেনৰ ক্ষেত্ৰতো প্ৰাইভেট থাকিব। বাট মেনৰ ক্ষেত্ৰত প্ৰাইভেট হ'বও পাৰে, নহ'বও পাৰে। আৰু ৱেনৰ ক্ষেত্ৰত প্ৰাইভেট নহয় বেচিকেলি, কাৰণ এইটো মাল্টিপল অৰ্গেনাইজেশ্যনে ওন কৰি থাকে। নেক্সট আহে ডাটা ট্ৰান্সফাৰ। তো ডাটা ট্ৰান্সফাৰ ইন কেছ অফ পান বহুত হাই হ'ব, তাতকৈ অকণমান ল'ৱাৰ হ'ব। শ্ল'ৱাৰ মিনছ ক'ত হ'ব, লেনত হ'ব। তাতকৈ আৰু শ্ল'ৱাৰ হ'ব ক'ত, কেনত। কেনতকৈ বেছি শ্ল'ৱাৰ ক'ত হ'ব, মেনত। আৰু মেনতকৈ বেছি শ্ল'ৱাৰ হ'ব ৱেনত। চিমিলাৰলি কগনিশ্যন। এতিয়া কগনিশ্যন বুলিলে পেনৰ ক্ষেত্ৰত কগনিশ্যন নাহে, কাৰণ ইয়াত যিবিলাক ডাটা লাইন আছে সেইবিলাক শ্বেয়াৰ কৰা নহয়। বাট অকণমান আহিব কগনিশ্যন, ক'ত আহিব, লেনত আহিব। লেনতকৈ বেছি কগনিশ্যন ক'ত পাম, আমি কেনত পাম। কেনতকৈ বেছি আৰু কগনিশ্যন ক'ত পাম, মেনত পাম। মেনতকৈ বেছি কগনিশ্যন আৰু ক'ত পাম, ৱেনত পাম। চবতকৈ বেছি কগনিশ্যন ক'ত হ'ব, ৱেনত। ইট মিনছ ৱাইড এৰিয়া নেটৱৰ্ক। এতিয়া আমি চাওঁ মেইনটেনেঞ্চৰ কথা। তো মেইনটেনেঞ্চৰ কথা ক'ব গ'লে পেনত বস্তুটো কি হয়, পেনত মেইনটেনেঞ্চ কষ্টটো বহুত ল' থাকে, তো আৰু মেইনটেনেঞ্চটো ইজি হয়। চিমিলাৰলি লেনত তাতকৈ অকণমান বাঢ়িব, কেনত আৰু অলপ বাঢ়িব, মেনৰ ক্ষেত্ৰত আৰু অলপ বাঢ়িব, আৰু ৱেনৰ ক্ষেত্ৰত বেছি ডিফিকাল্ট হৈ যাব। তো আমি এইকেইটা বুজি পালোঁ যে ডিফাৰেঞ্চেছ বিটুইন অ'নাৰশ্বিপ, তাৰপিছত ডাটা ট্ৰান্সফাৰ, কগনিশ্যন ফেক্টৰ, গোটেইকেইটাৰ ক্ষেত্ৰত। ইট মিনছ এইকেইটা পাৰ্চনেল এৰিয়া, লোকেল এৰিয়া, কেম্পাছ এৰিয়া, মেট্ৰ'পলিটন এৰিয়া এণ্ড ৱাইড এৰিয়া। ফাইন। তাৰপিছত আমি চাব বিচাৰিছোঁ এতিয়া এড্ৰেছেছ ইন কম্পিউটাৰ নেটৱৰ্ক। তো বেচিকেলি এড্ৰেছেছ ইন কম্পিউটাৰ নেটৱৰ্ক বুলিলে ফাৰ্ষ্টতে আমি চাম হোষ্টনেম। তো হোষ্টনেম বেচিকেলি এটা কম্পিউটাৰৰ নাম হয়, য'ত আমি নেটৱৰ্ক এটা কম্পিউটাৰক এটা নাম দিলোঁ। তো সেইটোৰ নাম হৈছে হোষ্টনেম। পিছত আমি প্ৰেক্টিকেল পাৰ্টতো চাম যে হোষ্টনেম কি হয়। আই পি এড্ৰেছ। তো আই পি এড্ৰেছ বুলিলে কি হয়, এটা নেটৱৰ্কত আমি এটা ইউনিক আই ডি দিয়া হয়, এটা কম্পিউটাৰ বা এটা নোড এটা ডিফাইন কৰিবৰ কাৰণে বা আইডেণ্টিফাই কৰিবৰ কাৰণে। তো ফাৰ্ষ্ট এটা হৈছে আই পিৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেট প্ৰট'কল। তো ফাৰ্ষ্ট যিটো আই পি আছে সেইটো হৈছে আই পি v4, মিনছ কি ইণ্টাৰনেট প্ৰট'কল ভাৰ্জন 4। তো এইটো 32 বিটৰ থাকে। চিমিলাৰলি আই পি v6 আছে, তো সেইটো 128 বিটৰ থাকে। আৰু চিমিলাৰলি আমাৰ তাত মেক এড্ৰেছ আছে। জেনেৰেলি মেক এড্ৰেছ আমি চেঞ্জ কৰিব নোৱাৰোঁ, কাৰণ এইটো NIC-য়ে ফিক্স কৰি দিয়ে। বাট আমি মেক একচুৱেলি চেঞ্জ কৰিব পাৰোঁ। লিনাক্স ছিষ্টেমত এটা মেক চেঞ্জাৰ বুলি বস্তু আছে, আমি সেইটো এক্সপ্ল'ৰ কৰিম পিছত। তো বেচিকেলি মেক্স এড্ৰেছটো 48 বিটৰ হয়। তাৰপিছত আমি যেতিয়া আই পি এড্ৰেছৰ কথা পঢ়িম, তেতিয়া আমাৰ ডৰা প্ৰচেছ এটা আছে, DORA। বেচিকেলি কি হয়, যেতিয়া আই পি v4 এল'কেশ্যন হয়, তেতিয়া মানে অট'মেটিক এল'কেশ্যন। ধৰক কিবা এটা বস্তু আমাৰ আই পি দুটা প্ৰকাৰৰ থাকে, এটা থাকে ষ্টেটিক আই পি, এটা হ'ল ডাইনেমিক আই পি। ষ্টেটিক আই পিৰ ক্ষেত্ৰত কি হয়, আমি কোনোবা এজন নেটৱৰ্ক ইঞ্জিনিয়াৰে মেনুৱেলি এছাইন কৰে বা ষ্টেটিক আই পিটো। কিন্তু ডাইনেমিক আই পিৰ ক্ষেত্ৰত কি হ'ব, DHCP প্ৰভাইড কৰিব। তো DHCP একো নহয়, ডাঙৰ কথা। DHCP এটা প্ৰট'কল হয়, ক'ত থাকে, এপ্লিকেশ্যন লেয়াৰত থাকে। তো আমি ডৰা প্ৰচেছটো এক্সপ্ল'ৰ কৰোঁ। তো ডৰা প্ৰচেছটোৰ কথা হৈছে বেচিকেলি কি হয়, ডৰা প্ৰচেছত চাৰিটা ফেজ থাকে, মই ক'লোঁ আপোনাক। তো ফাৰ্ষ্টতে কি হ'ব, ডিস্কভাৰ মেছেজ ফেজটো আহিব। এইটোত কি হয়, এইটো ডৰা প্ৰচেছত আমাৰ যিটো DHCP ক্লাইণ্ট আছে, সি কি কৰে, এটা মেছেজ পঠায়। মেছেজটো কেনেকুৱা ধৰণৰ, ব্ৰডকাষ্ট কৰে, ব্ৰডকাষ্ট মেছেজ এটা পঠায়। কাৰণ DHCP ক্লাইণ্টটোৱে নাজানে ন ছাৰ্ভাৰ কোনটো, তো সেইকাৰণে ব্ৰডকাষ্ট কৰি দিয়ে। ব্ৰডকাষ্টৰ যিটো আই পি এড্ৰেছ আছে সেইটো হৈছে 255.255.255.255। তো যেতিয়া এইটো ব্ৰডকাষ্ট কৰিলে, তেতিয়া কি হয়, বেচিকেলি এইটো ডাটা লিংক লেয়াৰত পঠোৱা হয় আৰু নেটৱৰ্ক লেয়াৰত পঠোৱা হয়। হৈ গ'ল। তাৰপিছত কি কৰিব, DHCP ছাৰ্ভাৰে যেতিয়া ডিস্কভাৰ কৰিব মেছেজটো, মানে পাব, ৰিচিভ কৰিব ডিস্কভাৰ মেছেজটো, তেতিয়া কি কৰিব, ই ৰিপ্লে কৰিব আৰু এটা অফাৰ ৰিকুৱেষ্ট কৰিব। কাক অফাৰ ৰিকুৱেষ্ট কৰিব, ক্লাইণ্টটোক অফাৰ ৰিকুৱেষ্ট কৰিব। কিছুমান মেছেজ থাকিব, তাতে কিছুমান ইনফৰ্মেশ্যন থাকিব, ডিউৰেশ্যন দিব, কিমান টাইমৰ কাৰণে এইটো এপি দিয়া হৈছে, তেনেকুৱা ধৰণৰ অফাৰ মেছেজ এটা দিব। এতিয়া কি হ'ব, DHCP ক্লাইণ্টটোৱে যিটো ৰিকুৱেষ্ট মেছেজ দিব এগেইন ছাৰ্ভাৰক, তো সেইটো অফাৰটো ৰিচিভ কৰিব। একচুৱেলি কোনে ৰিচিভ কৰিব, ছাৰ্ভাৰৰ পৰা সেইটো ৰিচিভ কৰিব। এতিয়া কি হ'ব, আই পি এড্ৰেছটো ই একচেপ্ট কৰিলে আমাৰ যিটো ক্লাইণ্ট আছিলে,
ক্লায়েণ্টে যেতিয়া একচেপ্ট কৰি ল'ব সেইটো কি হ'ব একনলেজ কৰা হ'ব তাক নেক্সট পেজত নেক্সট পেজ আহিব এইটোত একনলেজ কৰা হ'ব এতিয়া একনলেজ কেনেকৈ হ'ব যেতিয়া DHCP চাৰ্ভাৰে এগেইন একনলেজ মেছেজটো ক্লায়েণ্টলৈকে পঠাব যেতিয়া ৰিকুৱেষ্ট কৰিব ৰিকুৱেষ্ট মেছেজটো আহিব DHCP ক্লায়েণ্টৰ পৰা সেইটো তেনেকুৱা ধৰণৰ কাম কৰিব বেচিকেলি ইন চামাৰিত যদি আমি ক'ব খোজোঁ তো দৌৰা এটা প্ৰচেছ হয় যিটো প্ৰচেছত কি হয় DHCP ক্লায়েণ্টে এটা IP গ্ৰহণ কৰে কাৰ পৰা DHCP চাৰ্ভাৰৰ পৰা তো ফাৰ্ষ্ট ফেজটো হৈছিলে DHCP ডিস্কভাৰ মেছেজ য'ত ব্ৰডকাষ্টিং আৰম্ভ হয় DHCP অফাৰ মেছেজ এটা থাকে সেইটোতো ব্ৰডকাষ্ট হয় নেটৱৰ্ক লেয়াৰতো হয় কিন্তু ডাটা লিংক লেয়াৰত ইউনিকাষ্টিং হয় চিমিলাৰলি DHCP ৰিকুৱেষ্ট মেছেজ আছে চেম ব্ৰডকাষ্ট হ'ব নেটৱৰ্ক লেয়াৰত আৰু ইউনিকাষ্ট হ'ব ডাটা লিংক লেয়াৰত নেক্সট আছে DHCP একনলেজ মেছেজ তো ইয়াতে কি হয় চেম ব্ৰডকাষ্ট হয় নেটৱৰ্ক লেয়াৰত আৰু ইউনিকাষ্ট হয় ডাটা লিংক লেয়াৰত তো এইটো চমুকে আমাৰ এইটো আছিল দুটাৰ প্ৰচেছটো আছিলে এতিয়া আমি নেক্সট চাম যে কমন টাইপছ অফ ইলেক্ট্ৰনিক ডিভাইচ কি কি আছে ইয়াতে দেখুৱাইছে হাব আছে ৰাউটাৰ আছে গেটৱে আছে NIC আছে মডেম আছে ৰিপিটাৰ আছে ৱেব আছে ফায়াৰৱাল আছে IDPS আছে VPN আছে তো আমি এটা এটাকৈ এক্সপ্ল'ৰ কৰোঁ ফাৰ্ষ্টতে কি কি নেটৱৰ্কিং ডিভাইচ আছে বেচিকেলি আমি ষ্টাৰ্ট কৰিছোঁ মডেমৰ পৰা তো মডেমৰ যিটো ভাঙিব লাগিব মডেমটো মডেম মিনছ মডিউলাৰ আৰু ডিমডিউলেটৰ এইটো এটা নেটৱৰ্কিং ডিভাইচ হয় বেচিকেলি কি কৰে ডিজিটেল ছিগনেলবিলাক কনভাৰ্ট কৰে ক'লৈকে কনভাৰ্ট কৰে এনালগ ছিগনেললৈকে কনভাৰ্ট কৰে ইন চিম্পল টাৰ্মছ আৰু মডেমবিলাক জেনেৰেলি আমাৰ কি হয় কাষ্টমাৰবিলাকে ইউজ কৰে কোনবিলাক কাষ্টমাৰ যিবিলাক ISP কাষ্টমাৰ থাকে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ কাষ্টমাৰ থাকে বেচিকেলি আমি ইয়াত 4 প্ৰকাৰৰ মডেম দেখিব পাওঁ তো প্ৰথমটো হৈছে DSL মডেম নেক্সটটো হৈছে IRS মডেম 3 নম্বৰটো হৈছে কেবল মডেম আৰু 4 নম্বৰটো হৈছে চেলুলাৰ মডেম হৈ গ'ল নেক্সট আমি কৰিম এক্সেছ পইণ্ট তো এক্সেছ পইণ্ট এটা কি হয় এনেকুৱা নেটৱৰ্কিং ডিভাইচ হয় যিটো ৱায়াৰলেছ ডিভাইচবিলাকক এটা ৱাইফাই ক্ৰিয়েট কৰি দিয়ে আৰু যাতে ডিভাইচটোৱে সেই বেলেগ ডিভাইচৰ লগত ইণ্টাৰনেট পাবৰ কাৰণে কমিউনিকেট কৰিব পাৰে হৈ গ'ল নেক্সট আছে ফায়াৰৱাল তো ফায়াৰৱাল বেচিকেলি এটা নেটৱৰ্ক ছিকিউৰিটি ডিভাইচ হয় যোনে মনিটৰ কৰে ইনকামিং ট্ৰেফিকটো আৰু আউটগোয়িং ট্ৰেফিকটো ছাচ ডেট আমাক হেকাৰৰ পৰা বাচাই ৰাখিব পাৰে নেক্সট আছে হাব বেচিকেলি কি হয় এটা মাল্টিপৰ্ট ৰিপিটাৰ হয় অ'কে হাবটো যেতিয়া মাল্টিপৰ্ট ৰিপিটাৰ হয় আমি ফাৰ্ষ্টতে ৰিপিটাৰ কথা পাতোঁ তো ৰিপিটাৰ কি হয় ৰিপিটাৰ এটা এনেকুৱা বস্তু হয় যিটো এম্প্লিফাই কৰে ধৰক ছিগনেল এটা ক'ৰবাত লৈ হৈ গৈছে হাই কৰিবৰ কাৰণে তাক এম্প্লিফাই কৰা হয় তো বেচিকেলি ৰিপিটাৰটো ক'ত কাম কৰে ফিজিকেল লেয়াৰত কাম কৰে নেক্সট আমি হাব চাম এতিয়া হাবৰ কথা হৈছে হাব কি ক'লোঁ হাব এটা মাল্টিপৰ্ট ৰিপিটাৰ বুলি ক'লোঁ তো টাইপ অফ হাব কেইটা আছে হাবৰ টাইপ 3টা আছে এটা হৈছে এক্টিভ হাব 2 নম্বৰটো হৈছে পেছিভ হাব 3 নম্বৰটো হৈছে ইণ্টেলিজেণ্ট হাব নেক্সট আমি চাম ব্ৰিজৰ বিষয়ে তো ব্ৰিজ ক'ত কাম কৰে ব্ৰিজ ডাটা লিংক লেয়াৰত কাম কৰে আৰু ব্ৰিজ এক প্ৰকাৰৰ এটা ৰিপিটাৰ হয় বেচিকেলি ইয়াক ফিল্টাৰবিলাক যিবিলাক কণ্টেণ্ট থাকে আমাৰ সেইবিলাক ফিল্টাৰ কৰাৰ কাৰণে ইউজ কৰে বেচিকেলি মেকৰ এড্ৰেছটো ফিল্টাৰ কৰাৰ কাৰণে ইউজ কৰে তো বেচিকেলি টাইপছ অফ ব্ৰিজ দুটা আছে এটা হ'ল ট্ৰান্সপাৰেণ্ট ব্ৰিজ 2 নম্বৰটো হ'ল চ'ৰ্চ ৰুটিং ব্ৰিজ চিমিলাৰলি আমি চাম এতিয়া ছুইচ তো ছুইচ এটা মাল্টিপৰ্ট ব্ৰিজ হয় যিটোত বাফাৰ থাকে আৰু বেচিকেলি এইটো ইউজ কৰা হয় ইফিচিয়েঞ্চিটো বঢ়াবৰ কাৰণে আৰু পাৰফৰ্মেঞ্চটো ভাল কৰিবৰ কাৰণে তো ছুইচ বহুত ধৰণৰ আছে যেনেকুৱা আনমেনেজ ছুইচ আছে লেয়াৰ 2 ছুইচ আছে লেয়াৰ 3 ছুইচ আছে মেনেজ ছুইচ আছে কুই ছুইচ আছে ডেস্কটপ ছুইচ আছে মডুলাৰ ছুইচ আছে তো নেক্সট হ'ব আমি ৰাউটাৰৰ পিনে ৰাউটাৰ বেচিকেলি এটা ডিভাইচ হয় যিটো ৰাউটিং কৰাত সহায় কৰে ডাটা পেকেজবিলাক IP এড্ৰেছৰ সহায়ত ৰাউটিং কৰা সহায় কৰে তো এইটো বেচিকেলি নেটৱৰ্ক লেয়াৰত থাকে ৰাউটাৰটো বেচিকেলি ই নেটৱৰ্ক লেয়াৰত কাম কৰে ইয়াৰ কিছুমান ৰাউটিং টেবল থাকে তো সেইবিলাকৰ সহায়ত তেনেকুৱাকৈ সি কাম কৰে নেক্সট আহে আমাৰ গেটৱে তো গেটৱেটো কি হয় বেচিকেলি ই দুটা ডিফাৰেণ্ট নেটৱৰ্কিং মডেল কানেক্ট কৰা হয় মানে দুটা ডিফাৰেণ্ট নেটৱৰ্কক কানেক্ট কৰে বুজি পাইছে নেক্সট NIC কি হয় NIC মানে নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড এইটো এটা নেটৱৰ্ক এডাপ্টাৰ হয় যিটো আমাৰ কম্পিউটাৰৰ লগত লাগি আহে
হৈ গ'ল। তো আমি বেচিকেলি কমপ্লিট কৰি দিলোঁ নেটৱৰ্কিং ডিভাইচখিনিও। নেক্সট আহক, নেক্সট আমি চাওঁ কমিউনিকেশ্যন প্ৰট'কল। তো কমিউনিকেশ্যন প্ৰট'কলত কি আছে, TCP আছে, দেন IP আছে, দেন POP আছে, SMTP আছে, HTTP আছে, HTTPS আছে যিটো চিকিউৰ মডেল, এণ্ড দেন FTP আছে। তো আমি ফাৰ্ষ্টতে আৰম্ভ কৰিম TCPৰ পৰা। তো এতিয়া TCP মানে কি? TCP মানে হৈছে ট্ৰান্সমিশ্যন কণ্ট্ৰল প্ৰট'কল। তো এইটো বেচিকেলি এটা ৰিলায়েবল প্ৰট'কল হয় যিটোৱে আমাৰ ডাটা ট্ৰান্সফাৰ কৰাত, ধৰক চেণ্ডাৰ এটা আছে, ৰিচিভাৰ এটা আছে। তো চেণ্ডাৰৰ পৰা ৰিচিভাৰলৈকে যেতিয়া ডাটা ট্ৰান্সফাৰ কৰোঁ তেতিয়া এইটো ৰিলায়েবল কানেকশ্যন প্ৰভাইড কৰে। নেক্সট আছে ইণ্টাৰনেট প্ৰট'কল। ইণ্টাৰনেট প্ৰট'কল আনৰিলায়েবল প্ৰট'কল হয়। আৰু ইণ্টাৰনেট প্ৰট'কলে কি সহায় কৰে, আমাক পেকেটবিলাক পঠাবৰ কাৰণে সহায় কৰে, বেচিকেলি ৰাউটিং পাৰ্পছত। আৰু এইটো TCPৰ লগত কাম কৰে, একেলগে মিলি পিনে কাম কৰে। হৈ গ'ল। নেক্সট POP। আজিকালি POPৰ ফুল ফৰ্মটো হৈছে পষ্ট অফিচ প্ৰট'কল। আজিকালি POP ভাৰ্জন 3 ইউজ কৰা হয়। আৰু SMTPৰ ফুল ফৰ্ম হৈছে চিম্পল মেইল ট্ৰান্সফাৰ প্ৰট'কল। হৈ গ'ল। POPটো ডিজাইন কৰা হৈছে আমাৰ যিবিলাক ইনকামিং ইমেইল আহিব আমাৰ ইমেইলত, তো সেইবিলাকৰ কাৰণে ৰিচিভ কৰিবৰ কাৰণে আমাৰ POPটো ইউজ কৰে। আৰু যেতিয়া আমি মেইল চেণ্ড কৰিব লাগে বেলেগক তেতিয়া SMTP ইউজ কৰা হয়। হৈ গ'ল। HTTPৰ ফুল ফৰ্ম হৈছে হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল। এইটো এপ্লিকেশ্যন লেয়াৰৰ এটা প্ৰট'কল হয় যিটো আমাৰ ৱেব পেজেছবিলাক বা HTML ডকুমেণ্টছবিলাক ৰিট্ৰাইভ কৰিবৰ কাৰণে ইউজ কৰা হয়। আৰু HTTPS2 হৈছে ছিকিউৰ, মানে ডাটাবিলাক এনক্ৰিপ্টেড থাকিব ইয়াতে যেতিয়া আমি ফেচ কৰি থাকিম। নেক্সট আহিছে আমাৰ FTP। FTP মানে হৈছে ফাইল ট্ৰান্সফাৰ প্ৰট'কল। যেতিয়া আমি ফাইল ট্ৰান্সফাৰ কৰিব লাগে, ধৰক এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ, তেতিয়া আমাক কি কৰে, FTPৰ সহায়ত আমি ফাইলবিলাক ইফালৰ পৰা সিফালে পঠাব পাৰোঁ। তো তেনেকুৱাকৈ SFTP আছে, ছিকিউৰ FTP। তো নেক্সট আমি চাম বেচিক নেটৱৰ্কিং কমাণ্ডছ। তো বেচিক নেটৱৰ্কিং কমাণ্ডছ চাবৰ কাৰণে ফাৰ্ষ্ট কি আছে, পিং আছে। আমি ফাৰ্ষ্টতে চাব লাগিব পিংটো। দেন চাওঁ আমি IP কনফিগ বা ইফ কনফিগ। IP কনফিগ ব্যৱহাৰ কৰা হয় উইণ্ড'জ লেপটপৰ বা ডেস্কটপৰ কাৰণে, আৰু ইফ কনফিগ ইউজ কৰা হয় লিনাক্সৰ কাৰণে। তাৰপিছত চাম আমি হোষ্টনেম, দেন চাম ARP, দেন চাম আমি ARP-A। তো নেক্সট আমি চাম এতিয়া নেটৱৰ্কিং যিকেইটা কমাণ্ড আছে সেইকেইটা আমি প্ৰেক্টিকেল কৰি চাম। যিটো পিং আছে, পিংটোৰ সহায়ত আমি চাওঁ এটা হোষ্ট আমাৰ লাইভ আছে নে নাই, এনেকৈ চেক কৰে। কৰি দিছোঁ, অকণমান জুম কৰি দিছোঁ। এইটো চেক কৰিব পাৰি। আমি এতিয়া পিং কমাণ্ডৰ সহায়ত আমি চেক কৰিছোঁ যে www.google.com-টো লাইভ আছে নে নাই। নেক্সট আমাৰ কমাণ্ড হৈছে IP কনফিগ, কিন্তু এইটো লিনাক্স কম্পিউটাৰ, তো ইয়াতে IP কনফিগ কাম নকৰিব, ইয়াতে কৰিব ইফ কনফিগ। তো ইফ কনফিগ মাৰাৰ পিছত আমি ইনফৰ্মেশ্যন এটা চাব পাৰিছোঁ। তো ইয়াতে চাওক ফাৰ্ষ্ট ইনফৰ্মেশ্যন কি হৈছে, এইটো 10.97.214.204। তো এইটো হৈছে আমাৰ IP এড্ৰেছ। ইয়াতে 4টা পিৰিয়ডেৰে এইটো 32 বিট IP এড্ৰেছটো থৈ দিছে। নেক্সট INET 6 বুলি যে আছে, এইটো হৈছে আমাৰ IPv6 এড্ৰেছ। হৈ গ'ল। আৰু অলপ ওপৰত যালে আমি গম পাম যে এইটো আমাৰ হৈছে মেক এড্ৰেছ। এতিয়া আমি এইটো কপি কৰি আমি ক'ৰবাত থৈ দিওঁ। আমি অলপ আগতে পঢ়িছিলোঁ কি, যে আমি কেতিয়াও মেক এড্ৰেছ চেঞ্জ কৰিব নোৱাৰোঁ, হয়নে নহয়? বাট আমি কালি লিনাক্সৰ সহায়ত এইটো চেঞ্জ কৰিব পাৰোঁ। যেনেকৈ মেক চেঞ্জাৰ, মই এটা কমাণ্ড দিছোঁ মেক চেঞ্জাৰ R, মানে আমি ৰেণ্ডম ভেলু এছাইন কৰি আছোঁ কোনটো ইণ্টাৰফেচত, ইথাৰনেট ইণ্টাৰফেচত। তো চাওক নতুন এটা মেক চেঞ্জ হৈ গ'ল, কিন্তু নাই হোৱা। ইয়াতে অপাৰেশ্যন নট পাৰ্মিটেড দেখাইছে। অ'কে, মই সুদৰ সৈতে ট্ৰাই কৰোঁ। পাছৱৰ্ডটো দিব দিছোঁ, মই পাছৱৰ্ডটো দি দিছোঁ। এইবাৰ চাওঁ, তো নতুনকৈ পুৰণা মেকটো চাওক কি আছিলে, 68F7 আছিলে হয়নে? নতুন মেকটো কিমান, 26 বুলি দিছে। তো একবাৰ চেক কৰি লওঁ 26 সঁচাকৈ দিছে নে মিছাকৈ দিছে। ইফ কনফিগ চেক কৰোঁ ওপৰত যায়, এইটো 26, মানে আমি মেক এড্ৰেছটো চেঞ্জ কৰিব পাৰোঁ, বাট অকণমান টাইমৰ কাৰণে। আৰু এইটো ৰেণ্ডমলি মই ইয়াতে এছাইন কৰিছোঁ।
তো ক্লিয়াৰ কৰি দিছোঁ স্ক্ৰীনটো। নেক্সট আমাৰ আছে হোষ্টনেম। তো আমি চেক কৰোঁ হোষ্টনেম মানে কি আছে আমাৰ কম্পিউটাৰটোৰ এতিয়া। তো হোষ্টনেম হৈছে কালি। নেক্সট আমি চেক কৰিব পাৰোঁ ARP। তো ARP কিহৰ কাৰণে ইউজ কৰোঁ? এড্ৰেছ ৰিজলিউশ্যন প্ৰট'কল হয়। তো বেচিকেলি ARPটোৰ কাম হ'ল আমাৰ যিটো IP এড্ৰেছ আছে সেই IP এড্ৰেছৰ পৰা মেক এড্ৰেছলৈকে কনভাৰ্ট কৰে আৰু উল্টাটো কোনে কৰে? ৰিভাৰ্ছ ARP কৰে। হৈ গ'ল ARP A। ইয়াতে আমি দেখা পাইছোঁ। এইটো আমাৰ IP এড্ৰেছটো আছিলে, এইটো ইণ্টাৰফেচ নেমটো হৈ গ'ল। থেংক ইউ।